ৰাইজে গছত বান্ধি থলে এজন যুৱকক গুৱাহাটীৰ ৰূপনগৰত সংঘটিত হ'ল এই ঘটনাটো নিশা তেতিয়া 11 বাজিছিল দেৱাল পাৰ হৈ ৰূপনগৰ তিনিআলিৰ বাইলেন নম্বৰ 2ৰ সুনিতা বড়ো নামৰ মহিলাগৰাকী ভাড়াঘৰত প্ৰৱেশ কৰিছিল যুৱকজনে লগে লগে সুনিতা বড়োৱে হুলস্থুল কৰাত স্থানীয় লোকে হাতে লুটে ধৰে যুৱকজনক লগে লগে গছত বান্ধি থয় যুৱকজনক গেটটো তালা মাৰা আছিল গতিকে তেও মানে ওয়াল পাৰ হৈ কেনে আহিলে ওয়াল পাৰ হৈ আহিলে কেনে এই আমাৰ ৰুমত মানে বাইদেউ এজনী থাকে তেও মানে টকটকাই কেনে দুৱাৰটো খুলি দিওতে ঢাকা মাৰি কেনে সোমাব ওলাইছিলে কিন্তু তেও সোমাব নোৱাৰিলে তাৰপিছত ভয়তে না কিহতে নাজানো আমি চিনি নাপাওঁ কেতিয়াও দেখাও নাই সেই গতিকে তেও আহি লৈ কেনে আমাৰ সেই বাথৰুম সাইডত মানে লুকাইছিল এতিয়া মই কোনফালে গ'ল মইতো জনা নাছিলোঁ মই ভিতৰৰ পৰা ওলাই আহিলোঁ আহি লৈ কেনে বাইদেউ ক'লোঁ বাইদেউ আপুনি ইমান জোৰকৈ চিঞৰিলে কিহৰ কাৰণে আৰু গেটটো ইমান জোৰকৈ ধক্কা মাৰিছে কোন হয় এনেকা বুলি কওঁতে নাজানো বাইদেউ কেতিয়াও দেখা নাই কোন মানুহ হয় তেও মানে এনেকা জাপ মাৰি লৈ আহি কেনে মানে মোৰ ৰুমত সোমাব ওলাইছিলে কিন্তু মই চিঞৰি মানে হেৰি একো ক'ব নোৱাৰা হ'লো হয় নেকি বুলি ক'লো মানুহজন কোনফালে গ'ল কওঁতে এনেকা এইটো সাইডতে কেম্পাছতে কোন সাইডত আছে লুকাই আছে যুৱকজন ছত্তীশগড়ৰ ভোজৰাম ৰাজ্য অভয়কত ভঙাগড় আৰক্ষীক গতাই দিয়ে ভোজৰামক বৰপেটা চিনপৰা ভিঠি থানত চুৰিকাণ্ড বৰপেটা আৰক্ষীৰ নীৰৱতাৰ সুযোগ লৈ নিশা চিনপৰা ভিঠি থানৰ পৰা চুৰে লুটিলে ৰূপখচিত বিগ্ৰহসহ নগদ 50,000 টকা লুটি নিলে 5 জোৰ কাঁহৰ ভোৰতাল 6টাকৈ কাঁহ পিতলৰ চৰিয়া এদিন পূৰ্বে কনৰা সত্ৰত সংঘটিত হৈছিল চুৰিকাণ্ড আচৰিত ঘটনাটো এইটোৱে যে বৰপেটাৰ মাজমজিয়াত থকা কীৰ্তন ঘৰ এটাত চুৰ হৈ আছে লগতে বৰপেটাৰ আশে-পাশে থকা কেইবাখনো কীৰ্তন ঘৰত প্ৰায় চুৰ হৈ আছে কিন্তু প্ৰশাসন বিভাগ সম্পূৰ্ণভাৱে নিৰ্লিপ্ত এই থানখনত জগতগুৰুজনাই প্ৰথমে আহি বৰপেটাত আহি সমাকাল থাকি নাৰায়ণ দাস ঠাকুৰ এটাক শৰণ দিছিলে আৰু এই থানখনতে চুৰি কাৰ্য সংঘটিত হৈছে থানাৰ পৰা বৰ বেছি হয় যদি প্ৰায় 0.5 কিলোমিটাৰমান দূৰত্বত হ'ব আমাৰ এই কীৰ্তন ঘৰৰ পৰা প্ৰায় 1.5-2 লাখ মান টকাৰ মানে আজবাবে হুটি নগদ টকাও 50,000 টকা প্ৰণামী পইচা আছিল সেও চুৰি কাৰ্য কৰিছে কৰিমগঞ্জতো 2 কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিমগঞ্জৰ মাইজদিহি অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 2 চোৰক গ্ৰেপ্তাৰ গোপাল মণ্ডল ৰূপম দাস উল্লেখ্য যে গোপাল মণ্ডল নামৰ চোৰটো 4 দিন পূৰ্বে 2 বছৰ কাৰাবাস খাটি ওলাই আহিছিল যোৱাকালি দুজন চোৰ এনেকৈ এটা বেটেৰী চুৰ কৰিবলৈ যাওঁতে মাইজদি তিনিআলি বুলি এটা জেগা আছে তাতে হাতেৰতে ধৰা পৰিছে এটাৰ নাম গোপাল মণ্ডল আৰু এটাৰ নাম ৰূপম দাস গোপাল মণ্ডল যিটো চোৰ আছিলে সেইটো আজি প্ৰায় 4 দিনমানৰ আগত 2 বছৰ জেল খাটি পেলাই জাষ্ট ওলাই পেলাই আকৌ সি এনেকুৱা কামে আৰম্ভ কৰিছিলে মহানগৰীৰ নুনমাটিৰ পৰা গোপাল চিল বৰপেটাৰ পৰা দিগন্ত কলিতা আৰু কৰিমগঞ্জৰ পৰা ৰাহুল পালৰ ৰিপৰ্ট প্ৰাগ নিউজ